দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত আচাৰ্য ইলাৰাম বাপ ঈশ্বৰৰ পবিত্ৰ ভূমি জালুগুটি। একশৰণ ভাগৱতী সমাজ অসমৰ সৌজন্যত 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত 55 সংখ্যক পৰম অষ্টম প্ৰহৰ মহাপ্ৰলয়ৰ আজি দ্বিতীয় দিন। দুটাকৈ প্ৰকল্পৰ বাবে পুঁজি আবণ্টন দিয়াৰ বাবে মুখ্যমন্ত্ৰীক একশৰণ ভাগৱতী সমাজ অসমৰ কৃতজ্ঞতা জ্ঞাপন। অসমৰ 23খন জিলাৰ প্ৰায় 20,000 ভকত বৈষ্ণৱৰ উপস্থিতিয়ে কীৰ্তন মহোৎসৱস্থলী দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। সন্ধিয়া অনুষ্ঠিত গুণমালা কীৰ্তনত অগণন ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা দেখা গ'ল। শ্ৰীমন্ত শংকৰ একশৰণ ভাগৱতী সমাজ অসমৰ সৌজন্যত যোৱাকালিৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম মংগলময় অষ্টপ্ৰহৰ পালনাম কীৰ্তন অনুষ্ঠিত হৈছে। এই মহাপালনাম কীৰ্তনৰ মূল উদ্দেশ্য বিশ্বৰ শান্তি আৰু জগতৰ কল্যাণ। যোৱাকালি আমাৰ ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ আৰু ৰক্তদান কাৰ্যসূচী হয় আৰু আজি ৰাতিপুৱাৰ পৰা 6 বজাৰ পৰা অবিৰতভাৱে মহাপালনাম কীৰ্তন হয় আৰু এই সন্ধিয়া বৰ্তমান গুণমালা কীৰ্তন চলি আছে। কাইলৈ ৰাতিপুৱা 6 বজাত এই মহাপালনামৰ সামৰণি পৰিব আৰু তাৰ পিছতে ভক্তসকলে কাৰুণিকভাৱে বিশ্বৰ শান্তি আৰু জীৱ জগতৰ কল্যাণৰ বাবে কৰুণাময় ভগৱন্তৰ চৰণত কৃপা প্ৰাৰ্থনা কৰিব। আমি বিশ্বাস কৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাৰতীয় সনাতন ধৰ্মৰ শ্ৰেষ্ঠ মাৰ্গ হিচাপে কৃষ্ণ ভক্তিক অগ্ৰস্থান দি গৈছে। গতিকে কলিযুগত কৃষ্ণ ভক্তি আৰু কৃষ্ণ নামেহে জগত তাৰিব। সেয়ে এই যজ্ঞ 55 বছৰত ভৰি দিছে। আমি আশা ৰাখোঁ যুগ যুগলৈ এই যজ্ঞ চলি থাকিব আৰু আমি সমূহ নামপ্ৰেমী ভকতক এই অকল 4 মুঠি জীৱৰ কল্যাণৰ কাৰণে, বিশ্বৰ কল্যাণৰ কাৰণে অনুষ্ঠিত কৰা অনুষ্ঠানত সকলোকে আমি সহযোগ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ।